আচলতে মানুহবোৰৰ হৈছে কি, ভগৱান কৃষ্ণলম্ভা ছোৱালীজনী গাত ভগৱান লম্ভিছে নে মোমায়েকজনৰ গাত ভগৱান লম্ভিছে? নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। হয়, মই কি ক'ব বিচাৰিছোঁ আপোনালোকে নিশ্চয় গম পাইছে চাগৈ। আচলতে কাৰোবাৰ ঘৰত কিবা এটা হ'লে মানুহে সঁহাৰি নজনায় যদি এনেকৈ বিতৰ্কৰ মাজলৈ যায়, মানুহ ঘৰৰ লগতে যিগৰাকী কিশোৰী তেওঁ আচলতে যথেষ্ট ভাগি পৰে, নহয় জানো? মানুহৰ আচলতে বিপদ বা আপদ এনেকৈ কিছুমানৰ বেমাৰ আজাৰ হ'লেহে মানুহে নানা ধৰণৰ বিসংগতি বা ওলোটা কথা কয়। এতিয়া ঠিক আপোনালোকে গম পাইছে চাগৈ, মোমায়েকজনে কাৰোবাৰ বিষয়ে বেয়াকৈ কৈ পাখি ৰাজবংশী শাহুৱেকৰ বিষয়ে কণী খাই আহিছে বুলি কৈ ভৰিত ধৰিবলৈ কৈ 20,000 টকা দিম বুলি কৈ তেওঁ ভৰিত ধৰিলে 10,000 আৰু বেছিকৈ দিব 30,000। এনেকৈ বহুত বিতৰ্কৰ মাজলৈ গৈছে। আচলতে সেনেকুৱা হ'ব নালাগে। কাৰণ কিয়নো এগৰাকী কিশোৰীৰ ভৱিষ্যতৰ কথা আছে, নহয় জানো? তেওঁ এতিয়া ভগৱান লম্ভিছে বুলি সকলোৱে বিশ্বাস কৰিছে আৰু সেই বিশ্বাসটো মোমায়েকে ভংগ কৰিবলৈ গৈ আছে। কাৰণ তেওঁৰ যিখিনি নীতি নিয়ম সেইখিনি কৰি ছোৱালীজনী কেনেকৈ সুস্থ কৰিব পাৰি সেইটোহে কৰা উচিত আছিল। আৰু তাকে নকৰি মোমায়েকে নিজৰ পৰিয়ালটোক মানসিক হাৰাশাস্তি কৰি আৰু এই পাখি ৰাজবংশী মাকক ভৰিত ধৰাবলৈ বাধ্য কৰাইছে আৰু 20,000 ওপৰেঞ্চি 10,000 পইচা দি তেওঁ উপহাৰ দিম বুলি কৈ ভগৱান লম্ভা ছোৱালীজনীক অন্তৰত আঘাত দিয়া নাইনে বাৰু? প্ৰকৃততে তেওঁ যদি ভগৱান লম্ভিছে নিশ্চয় অন্তৰে অন্তৰে কান্দিছে। কাৰণ ঘৰৰ মানুহবিলাকে এনেকৈ যদি তৰ্ক বিতৰ্কৰ মাজত লিপ্ত হয় তেতিয়া মানসিকভাৱে ভাগি পৰে পৰিয়ালৰ লোকসকল। কাৰণ যিকোনো বিপদ আপদত ঘৰৰ যিকোনো সদস্যই এনেকুৱা কৰিলে শুনিবলৈ বেয়া লাগে আৰু কৰিব নালাগে। কাৰণ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তাইক কেনেকৈ সুস্থ কৰিব পাৰি তাকেহে চিন্তা কৰি তেওঁক যিসমূহ নীতি নিয়মে পূজা অৰ্চনা নাম কীৰ্তনৰ পৰা ধৰি সকলোবোৰ কৰি সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। সেয়েহে মোৰ ফালৰ পৰা অনুৰোধ জনালোঁ, মোমায়েকজনলৈ তেনেকুৱা অহংকাৰী কথা স্বয়ং ভগৱান লম্ভা ছোৱালীজনীৰ আগত নক'ব। আৰু যদিও কয় তেওঁ সেইটো ঠেহ থাকি যাব। কাৰণ সেইটো ঘাটি লগা বুলি কয়। তেনেকুৱাবোৰ অখতি কৰিলে ঘাটি লগা থাকি গ'লে তাইৰ ভৱিষ্যতে বিপদ হ'ব। কাৰণ এইবিলাক ভগৱান লগা বুলি ক'লে আই নিচিনা নহয় জানো? সেই তেনেদৰে ঘাটি লাগি থাকিলে পিছত তাই বিয়া বাৰু হোৱাৰ পাছত বা পিছৰ ভৱিষ্যতৰ জনমত বহুত প্ৰব্লেম আহিব পাৰে বা নিজৰ পৰিয়ালৰ ক্ষেত্ৰতো বহুত অসুবিধা হ'ব পাৰে। সেয়েহে মোমায়েকজনলৈ মোৰ এটা অনুৰোধ, যিমান পাৰে সিমান সোনকালে তেওঁক কাকুতি মিনতি কৰি বৃহস্পতিবাৰলৈকে যেতিয়া থাকিম বুলি কৈছে সেইদিনাখনলৈকে তেওঁলোকে ধূপ ধূনাৰে পুজি সন্তুষ্ট কৰি তেওঁক শান্তিৰে থাকিবলৈ দিয়ক। মোৰ ফালৰ পৰা এয়াই, তেওঁলৈও ভক্তি ভৰা ইয়াৰ পৰাই সেৱা নিবেদিছোঁ। আৰু আমি স্বয়ংনো ভগৱানক ক'ত দেখিম? সেয়েহে নিউজসমূহত তেওঁক দেখি আমি ইয়াৰ পৰাই শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। মোৰ ভিডিঅ'টোৰ কথাকেইটা শুনি ভাল লাগিলে যদি আপোনালোকে মোৰ চেনেলটো
লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।